বঙাইগাঁও জিলাৰ শোলমাৰী গাঁৱৰ যুৱক অৰুণাচল প্ৰদেশত গাড়ীৰে খুন্দিয়াই হত্যা, দুজন গুৰুতৰভাৱে আহত। অসমৰ বঙাইগাঁও জিলাৰ ককিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত শোলমাৰী গাঁৱৰ এজন যুৱ শ্ৰমিক অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰিবলৈ গৈ নিহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক হোৱাত ঘটনাত ককিলাৰ শোলমাৰীৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শোলমাৰী গাঁৱৰ দৰিদ্ৰ খেতিয়ক ইছমাইল হুছেইনৰ পুত্ৰ বাহৰুল ইছলামে 15 দিন পূৰ্বে দিন হাজিৰা কৰিবলৈ অৰুণাচল প্ৰদেশলৈ গৈছিল। 18 ডিচেম্বৰত বৃহস্পতিবাৰৰ দিনা সন্ধিয়া কাম শেষ কৰি ঘৰলৈ উভতাৰ পথতে গাড়ীৰে খুন্দিয়াই দিয়াত 4জন যুৱক ৰাস্তাৰ দাঁতিত ছিটিকি পৰে। দুৰ্ঘটনাত বাহাৰুল ইছলাম থিততে নিহত হয়। লগতে নাছিৰ উদ্দিন, খাইৰুল ইছলামৰ লগতে নগাঁও জিলাৰ এজন গুৰুতৰভাৱে আহত হয়। হিট এণ্ড ৰানৰ দৰে ঘটনা সংঘটিত হৈছে অৰুণাচলত। এই দুখজনক খবৰ শুনাৰ পাছতেই কান্দোনত ভাগৰি পৰিছে পিতৃ-মাতৃ। দৰিদ্ৰ পৰিয়ালক 10 লাখ টকাৰ সাহায্য দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে। মানে আমি এই শৈলমাৰী গাঁৱত এটা দুখীয়াল পৰিয়ালৰ ল'ৰা 3-4জন মানুহ গৈছে অৰুণাচল কাম কৰিব গৈছিল। সেই কাম কৰাৰ যোৱাতে মানে আপোনাৰ 4টা বজাত কামটো ছুটি কৰিছে। ছুটি কৰাৰ পাছত ঘৰত আহিছে। অহাৰ পাছত আপুনি এটা গাঁৱৰ সন্মুখত এটা দোকান আছে। দোকানত তামোল খাই আহি আছে ৰুমত। আহাতে মানে দুষ্কৃতী গাড়ী এটা আহি তাক খুন্দাইছে। এনেকৈ খুন্দাইছে মানে ভয়ংকৰকৈ খুন্দাইছে। খুন্দাৰ পাছত বাহৰুল নামৰ ল'ৰাটো মৃত্যু হৈছে। তাৰ পাছত আৰু 3টা আহত হৈছে, মানে হস্পিটেলত ভৰ্তি হৈছে। আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ যেন মানে সেই মানুহকেইটা দুখীয়া ঘৰৰ মানুহ, একেবাৰে একো নাই বুলি কোৱা হয়। তাহক চৰকাৰে যাতে ইহঁতক অলপ সাহায্য কৰে, আমি সেইকাৰণে চৰকাৰৰ তাতে মানে আহ্বান কৰি আছোঁ। মানিকপুৰৰ পৰা আলী মণ্ডলৰ ৰিপৰ্ট, ভইচ 365।